নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ ৰেল বিভাগৰ ফালৰ পৰা মানে 2024 বৰ্ষৰ ৰেলৱে ফালৰ পৰা নতুন নিযুক্তি আহি গ'ল গ্ৰুপ চি আৰু গ্ৰুপ ডি ভেকেন্সি হয় 4950টা চাকৰি আছে আৰু ইয়াৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব আপোনালোকে নিজৰ মোবাইলৰ পৰাই এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে 10th আৰু 12th পাছ কৰি যিখিনি আছে সকলো কেন্দ্ৰতে আবেদনসমূহ কৰিব পাৰিব অসমৰ ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ আহি গ'ল চাকৰিখিনি কিমান আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক মই কৰিছোঁ ভেকেন্সিখিনি আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা আপোনালোকে দেখিব পাৰিছে RPF মানে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ আপোনালোকে মই ভেকেন্সিখিনি কৰিছোঁ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ পৰা আহিছে কনষ্টেবল আৰু ছাব ইন্সপেক্টৰৰ ভেকেন্সি হয় মানে গ্ৰুপ চি গ্ৰুপ ডি ভেকেন্সি হয় লাষ্ট ডেট দিয়া আছে 14/5/2024 ইয়াৰ কাৰণে আপোনালোকৰ মে' মাহৰ 14 তাৰিখলৈকে আবেদন কৰিব পাৰিব মই আপোনালোকক পোনপ্ৰথমে লাষ্ট ডেটটোৱে কৰিছোঁ মে' মাহৰ 14 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লিকেশ্যন মোড হৈছে অনলাইন মানে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া আৰু কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় মানে আপোনালোকৰ চেণ্ট্ৰেলৰ চাকৰি হয় কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয় আৰু ইয়াৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট যে মই এই কথা কৈ দিছোঁ আৰু তাৰ আগতে আপোনালোকক কৈছোঁ এজ ৰিলেক্সেশ্যনটো দিব আপোনালোকক ভালে এটা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কনষ্টেবলৰ কাৰণে 10 পাছ বিচাৰিছে আৰু ছাব ইন্সপেক্টৰৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকে কনষ্টেবলৰ ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰিব পাৰে যদি আপোনালোকে ছাব ইন্সপেক্টৰ আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব BA BSc BCom পাছ কৰিব লাগিব আৰু কনষ্টেবলৰ কাৰণে ভেকেন্সি আছে 4208টা আৰু ছাব ইন্সপেক্টৰৰ কাৰণে ভেকেন্সি আছে 452টা টোটেল ভেকেন্সি আছে 4660টা আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছোঁ ফৰ এজ লিমিটটো কৈ দিছোঁ পোনপ্ৰথমে আপোনালোকৰ 18 পৰা 28 বছৰ লাগিব আৰু এইটো আপোনালোকৰ কনষ্টেবলৰ কাৰণে আৰু ছাব ইন্সপেক্টৰৰ কাৰণে 20 পৰা 28 বছৰ কিন্তু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব কিমানকৈ এজ ৰিলেক্সেশ্যন পাব মই এই কথা আপোনালোকক জনাই দিছোঁ যিসমূহ আপোনালোকৰ OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব মানে আপোনালোকে 31 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কেণ্ডিডেটে আৰু যিসমূহ আপোনালোকৰ SC SC আছে তেওঁলোকে 5 বছৰকৈ পাব আপোনালোকে দেখিব পাৰিছে ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচিডিউৰটো কৈ দিছোঁ প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব CBT এক্সাম হ'ব সেইটো যদি আপোনালোকে পাছ কৰি যায় তাৰপৰা ফিজিকেল হ'ব PET আৰু PST তাৰপৰা আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তাৰপৰা আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন তাৰপৰা আপোনালোকৰ ডাইৰেক্ট চাকৰি হ'ব আৰু এক্সাম পেটাৰ্ণটো কৈ দিছোঁ নিগেটিভ মাৰ্কিং থাকিব 0.25কে টাইম দিয়া থাকিব 90 মিনিট আৰু মোড অফ এক্সাম হ'ব কম্পিউটাৰ বেছ টেষ্ট অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব আৰু ইয়াৰ কাৰণে কুৱেশ্যনসমূহ থাকিব 120টা জেনেৰেল এৱাৰনেছ GK কুৱেশ্যন থাকিব 50টা এথমেটিক মানে মেথছৰ কুৱেশ্যন থাকিব 35 নম্বৰ আৰু ৰিজনিঙৰ কুৱেশ্যন থাকিব 35 নম্বৰ টোটেল থাকিব আপোনালোকৰ 120 নম্বৰ আৰু 120টা কুৱেশ্যন থাকিব ইয়াত আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিং এটা থাকিব 0.25কে 25কৈ আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 0.25 মাৰ্ককৈ আপোনালোকৰ এটা নিগেটিভ মাৰ্কিং থাকিব আৰু এই এক্সামটো যদি পাছ কৰি যায় নেক্সট আপোনালোকৰ PET PST তাৰ পৰা আপোনালোকৰ ডাইৰেক্ট মেডিকেল হ'ব মেডিকেলত পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ যাব ইয়াত আপোনালোকে কেটেগৰী হাইট ৱেটটো বিচাৰিছে মানে আপোনালোকে ফিজিকেলো ফিট হ'ব লাগিব যেনেকৈ UR OBC EWSৰ কাৰণে হাইট বিচাৰিছে 165 আৰু ফিমেলৰ কাৰণে বিচাৰিছে 157 আৰু মেলৰ চেষ্ট বিচাৰিছে 80 আৰু ছোৱালীৰ কাৰণে চেষ্টটো নালাগে অনলি ল'ৰাৰ কাৰণে লাগিব ফিমেলৰ কাৰণে চেষ্টটো নালাগে SC ST কাৰণে আপোনালোকৰ দেখিব পাইছে 160 হাইট বিচাৰিছে আৰু ফিমেলৰ কাৰণে 152 আৰু মেলৰ কাৰণে চেষ্ট লাগিব 76.2 আৰু দেখিব পাৰিছে মেলৰ কাৰণে ইমানটো এক্সপাণ্ডেড কৰিব লাগিব ফৰ গাঁও হেল্থ মহৰ আদাৰ যিবিলাক কেটেগৰী আছে তেওঁলোকে 160 হ'লে আবেদনসমূহ কৰিব পাৰিব আৰু হাইট বিচাৰিছে 155 ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে চেষ্ট লাগিব 80টো নৰ্মেল হয় বাকী 85 আপোনালোকে এক্সপাণ্ডেড বঢ়াব ফুলাব পাৰিব লাগিব আপোনালোকে নিশ্চয় দেখিব পাৰিছে তাৰপৰা আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চাৰ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰে এইখিনি কোনো ডিটেইলছ হয় আৰু আবেদনটো মই কৈ দিছোঁ আবেদনৰ লাষ্ট ডেট দি আছে 14 মে' তাৰিখৰ পৰা কিন্তু কেতিয়াৰ পৰা আবেদন হ'ব মই এই কথা আপোনালোকক জনাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব যিসমূহ জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 500কৈ EWS 500 OBC কেণ্ডিডেট ST SC সকলোৱে মোটামুটি OBC লৈকে 500কৈ দিব লাগিব যিসমূহ ST SC আৰু PW কেণ্ডিডেট আছে তেওঁলোকে দিব লাগিব আপোনালোকৰ 250 টকাকৈ দিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰা ষ্টাৰ্ট হ'ব 15 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট দিব 14 মে'লৈকে 15 এপ্ৰিলৰ পৰা ৰেল বিভাগৰ ভেকেন্সি এপ্লাই আৰম্ভ আৰু লাষ্ট ডেট আছে 14 মে'লৈকে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে এডমিট কাৰ্ড কেতিয়া আহিব এই কথা বৰ্তমানলৈকে দিয়া নাই আৰু আৰু ইয়াৰ কাৰণে এক্সামসমূহ কেতিয়া হ'ব এই কথা এতিয়ালৈকে বৰ্তমানলৈকে ঘোষণা কৰা নাই যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে ৰেলৱে বিভাগৰ অফিচিয়েল ৱেবছাইটত গৈ 14 তাৰিখৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব